আলি আই লৃগাঙক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। ঐনিতমৰ সুৰ ঢোলৰ শব্দত ৰজন জনাইছে চৌদিশ। পৰম্পৰাগত ৰীতি নীতি নৃত্য গীতেৰে পালন কৰিলে সমন্বয় সম্প্ৰীতিৰ উৎসৱটি। আনন্দ উল্লাসত মতলীয়া মিচিং ৰাইজ। ফাগুন মাহ হ'ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ। এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ। আজি ফাগুনৰ প্ৰথমটি বুধবাৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে আজি পালন কৰে পবিত্ৰ উৎসৱ আলি আই লৃগাং। কৃষিভিত্তিক এই উৎসৱক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত। আজিৰ দিনটোতে মিচিংসকলে পথাৰত বা বাৰীৰ এচুকত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে। প্ৰতিঘৰ লোকৰে মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে। ইয়াৰ পিছতেই চলে ভোজ ভাতৰ আয়োজন। ডেকা গাভৰু বৃদ্ধাসকলে ঘৰে ঘৰে পুৰাং আপং খাই বিহু মাৰি ৰং আনন্দ কৰে। নিশা ডেকা গাভৰুই মিলি ঘৰে ঘৰে নাচে গুমৰাগ নৃত্য। গাঁৱে গাঁৱে শুনা যায় ঐনিতমৰ সুৰৰ লগতে ঢোলৰ শব্দ। ইফালে ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। ধেমাজি কাইটং কয়েম চাপৰি গাঁওবাসী ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। পুৱা 9 বজাৰ পৰা মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং অনুষ্ঠান অনুষ্ঠিত কৰে। পুৱাৰ পৰাই গাঁওবাসী ৰাইজে ঢোলে ডগৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। জ্যেষ্ঠসকলক ৰিবিং গাছেং গামোচাৰে সেৱা জনাই জনগোষ্ঠীৰ পৰম্পৰাৰে পথাৰত শস্য সিঁচি বছৰটোৰ বাবে গাঁওখনৰ মংগলৰ অৰ্থে মুখিয়ালজনে আশীৰ্বাদ দিয়ে। আৰু ডেকা গাভৰু সকলোৱে মিলি গুমৰাগ ঐনিতম গীত গাই কঢ়া নদীৰ পাৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এয়া বিহপুৰীয়াৰ দৃশ্য। আলি আই লৃগাঙক লৈ বিহপুৰীয়াৰ ডিক্ৰং সোৱণশিৰি পৰিয়া মিচিং গাঁওসমূহত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পুৱাই প্ৰথমে মাংগলিক ৰীতি নীতিৰে শস্য সিঁচাৰ লগতে গাঁওবাসীৰ লগতে সমগ্ৰ ৰাজ্যৰ অপায় অমংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ ডিমৌ কৈৱত্য দলনি গাঁৱৰ দৃশ্য এয়া। ব্যাপক প্ৰস্তুতি চলিছে আলি আই লৃগাঙক লৈ। জোৰডুবি মিচিং গাঁৱত পুৱাৰে পৰা দেখা গৈছে ব্যাপক উৎসাহ। গীত নৃত্যৰে মুখৰিত হৈ পৰিছে চৌদিশ। ঢোলৰ তালে তালে গাভৰুসকলে নাচিছে মিচিংসকলৰ পৰম্পৰাগত নৃত্য। গাভৰু বোৱাৰী সকলোৱে মিলি তৈয়াৰ কৰিছে তেওঁলোকৰ পৰম্পৰাগত খাদ্য। কৈৱত্য দলনি জোৰডুবি মিচিং গাঁৱৰ আমি মিচিংসকলে ফাগুনৰ প্ৰথম বুধবাৰ আজি আমাৰ নিয়ম মাংগলিক কাম আমি কৰা হৈছে। আজিৰ পৰা আমি খেতি আৰম্ভ কৰিম। সেয়ে আজি আমি লিগগৰৰ নিয়মটো কৰি পিছত আমাৰ গুমৰাগ নৃত্য কৰা হ'ব। আনহাতে এয়া কাজিৰঙাৰ পৰিৱেশ। ভূমিপুত্ৰ মিচিংসকলৰ এতিয়া সীমাহীন ব্যস্ততা। মিচিং দলসমূহ সাজু হৈছে বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশনৰ বাবে। বাঁহীৰ সুৰৰ লগতে তাল ঢোলৰ তালে তালে কঁকাল ভাঙিছে গাভৰুসকলে। আলি আই লৃগাঙত বহুত সুখী হৈছোঁ আৰু কেইবাটাও আমাৰ অনুষ্ঠান আছে। আমি এই অনুষ্ঠানত
এতিয়া কৰিছোঁ আৰু ধেমাজি লখিমপুৰ তেনেকৈ বহুতো আমাৰ আজি অনুষ্ঠান আছে খুমটাইতো দেখিবলৈ পোৱা গৈছে মিচিং জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱটিক লৈ সৰ্বত্ৰে উখল মাখল পৰিৱেশ আদৰৰ কৃষিভিত্তিক উৎসৱটি উদযাপনক লৈ উৎসৱমুখৰ পৰিৱেশ ৰাজ্যৰ প্ৰতিখন মিচিং গাঁও গুমৰাগৰ নহৰ ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে সকলো বোকাঘাট সমষ্টিৰ গুলুং পাথৰিত ৰিগাং উপলক্ষে বিৰাজ কৰিছে প্ৰাণচঞ্চল পৰিৱেশ শ শ যুৱক যুৱতীয়ে নাচিছে গুমৰাগ নৃত্য ঐনিতমৰ সুৰেৰে মুখৰিত হৈছে আকাশ বতাহ নাচি বাগি আনন্দত আত্মহৰা হৈ পৰিছে সকলো গাভৰুসকলৰ মুখত শুনিবলৈ পোৱা গৈছে পৰম্পৰাগত গীত পুৱাৰ ভাগৰে পৰা গুমৰাগ নৃত্যৰ তালে তালে নাচনীসকলে কঁকাল ভাঙি গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাৰ ফলফলি গাঁৱত উদযাপন কৰিছে আলি আই লৃগাং আলি আই লৃগাং উৎসৱক লৈ মিচিং ডেকা গাভৰুৰ মাজত ব্যাপক উৎসাহ গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং জীয়ৰী গাভৰুৱে হেঁপাহ পলুৱাই নাচিছে বসন্তৰ আগমনৰ লগে লগে ফাগুন মাহত মিচিং জনগোষ্ঠীয়ে পালন কৰা উৎসৱত আনন্দৰ জোৱাৰ উঠিছে ব্যতিক্ৰম নহয় জামুগুৰি হাট আৰু চিলাপথাৰো এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত মিচিং সম্প্ৰদায়ৰ লোকসকলে মিলি আনন্দ উল্লাসৰ মাজেৰে পালন কৰিছে আলি আই লৃগাং অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক